Hello my dear friends, welcome back to my YouTube channel. Today I will discuss about Lost Spring most important questions answer for ASAS final exam 2021. So আজি ভিডিওটো আমাৰ কাৰণে most important হ'ব কাৰণ আজি ভিডিওটো যিবিলাক কোৱেশ্চন আছে সেইটো তাৰমানে ASAS পৰীক্ষাত 100% অহাৰ চান্স আছে। So ভিডিওটো আমি স্টার্ট কৰাৰ আগতে যিসকল নেকি মোৰ চেনেল নতুন আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবা আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিবা। সো আমি ভিডিওটো এতিয়া স্টার্ট কৰো আৰু এতিয়া ভেৰি শর্ট আনসার কোৱেশ্চনস 1 মাৰ্কৰ। সো আমি এতিয়া কি শর্ট কোৱেশ্চন আনসার আলোচনা কৰিম। সো প্ৰথম কোৱেশ্চনটো হল হু ইজ দ্য অথৰ অফ লষ্ট স্প্ৰিং। লষ্ট স্প্ৰিংৰ অথৰ কোন মানে কবি কোন? Right, দেখুন আমার আনসার কি হবো আনিস জাং ইজ দ্য অথর অফ লস্ট স্প্রিং। আমার সেকেন্ড কোয়েশ্চন হোয়াট ইজ লস্ট স্প্রিং অ্যাবাউট। লস্ট স্প্রিং কিহৰ বিষয়ে? সো কুৱেশ্যনবোৰ কিন্তু সব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, সো ভালকে গুৰুত্ব দেবা। আনসার লস্ট স্প্রিং অ্যাবাউট টু পুৰ ইণ্ডিয়ান চিলড্ৰেন। লস্ট স্প্রিং কাৰ বিষয়ে? দুজন দুখিয়া শিশুৰ বাবে সাহেব এণ্ড মুকেশ। কোন কোন আছিল? এজন হল সাহেব আৰু আনজন হল কি মুকেশ। ওকে, হু owing to the poverty had to lose their childhood happiness for the sake of supporting their family। আৰু যিসকলে নেকি নিজৰ চাইল্ডহুডটোৰ মানে শিশুৰ যিটো নেকি কাল আছিল সেইটো তাৰমানে কি হেপ্পি কৰিব পৰা নাই, তাৰমানে সুখী থাকিব পৰা নাই। কিহৰ বাবে? কাৰণ সিহঁতৰ ফেমিলিৰ সাপোর্ট করা নাই কারণে সেইভাবে। সো আমার থার্ড কোয়েশ্চনটো হল হোয়াট ইজ দ্য অরিজিনাল বুক ফ্রম হুইচ ইজ প্রোজ স্পিচ ইজ অ্যান এক্সার্পট। স্টলে ওকে আনসার দ্য প্রোজ স্পিচ ইজ এক্সার্পট অফ দ্য বুক লস্ট স্প্রিং স্টোরিজ অফ স্টোলেন চাইল্ডহুড। কার বিষয়ে লোৱা হৈছিল? তাৰমানে স্টোলেন চাইল্ডহুডৰ বিষয়ে লোৱা হৈছিল। 2016 চনত এইটো আছিল। চোৱা হু ইজ সাহেব। সাহেবনো কোন? আনসার সাহেব ইজ এ ইয়ং ৰেপ পিকাৰ হু স্ক্ৰাউন্স দ্য গাৰ্বেজ ডাম্পছ অন দ্য ষ্ট্ৰিটছ অফ দিল্লী ফৰ হিজ লিভিং। সাহেব কোন আছিল? এজন তাৰমানে কি যুৱক ৰেক পিকাৰ আছিল আৰু যিয়ে নেকি গাৰ্বেজ ডাম্পত তাৰমানে কি হেৰি তাৰমানে খুজিছিল অন দ্য ষ্ট্ৰিট অফ দিল্লী ফৰ হিজ লিভিং। আৰু ক'ত? দিল্লীৰ ৰাস্তাত for his living তেওঁ ববা কৰাৰ কাৰণে। he was however originally from Dhaka আৰু যিয়ে নেকি তাৰমানে আৰু তেওঁ ঢাকাৰ পৰা আহিছিল। আমাৰ নেক্সট কুৱেশ্যন 5 whom does author encounter every day in the street। whom মানে কি কাক? the author encounter author তাৰমানে চাইছিল খুজুতে every day প্ৰত্যেক দিনা in the street ৰাস্তাত। Answer every day প্রত্যেক দিনা the author encounters young রেক পিকাৰ। অথৰে চাইছিল কি এজন যুৱক ৰেক পিকাৰক সাহেব ইন দ্য ষ্ট্ৰীট সাহেবক ৰাস্তাত। আমাৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ডাজ সাহেব ডু এভৰি ডে। সাহেবে প্ৰত্যেক দিনা কি কৰিছিল? আনসাৰ এভৰি ডে প্ৰত্যেক দিনা সাহেব স্ক্ৰাউন্স the garbage dumps on the streets of Delhi in order to find something valuable। সাহেবে প্ৰত্যেক দিনা কি কৰিছিল? খুজিছিল গাৰ্বেজত আৰু ৰাস্তাত কৰ দিল্লীৰ ৰাস্তাত কিবা কিবি ভেলুৱেবল তাৰ মূল্যৱান বস্তুবোৰ পাবৰ কাৰণে। সো আমাৰ এটা 7 নম্বৰ কুৱেশ্যনটো হ'ল where is the original home of সাহেব। সাহেবৰ অৰিজিনেল ঘৰটো ক'ত? নাইবা এনেকুৱা কুৱেশ্যনটো আহিব পাৰে where does সাহেব অৰিজিনেলি হেল ফ্ৰম। সাহেব অৰিজিনেলি ক'ৰ পৰা আহিছিল? 2019 চনত আহিছিল। সব ভালকৈ চাবা। আনসাৰ the original home of সাহেব is in ঢাকা। সাহেবৰ অৰিজিনেল হোম ক'ত? ঢাকাত। আমাৰ 8 নম্বৰ কুৱেশ্যনটো হ'ল why have সাহেব and his family migrate to সীমাপুৰী। সাহেব আৰু সাহেবৰ ফেমিলিয়ে সীমাপুৰীত কিয় মিগ্ৰেট কৰিছিল? আনসাৰ
The storm had swept away Sahab's home and green fields in Dhaka, hence he and his family had migrated to Simapore. So my 9 number question to all, what does Sahab look for in the garbage dumps? Sahab garbage dumpers ki sai asil? Answer, Sahab scrounges the garbage dumps to find something that is valuable, which the author refers to as gold. Sahab খুজিছিল গাৰ্বেজ ডাম্পত কি তাৰমানে কিবা কি ভেলুৱেবল তাৰ মূল্যৱান সামগ্ৰীবোৰ আৰু যিহেতু নেকি অথৰে ইয়াত তাৰমানে মূল্যৱান বস্তু গোল্ডত তুলনা কৰিছে আমাৰ 10 নম্বৰ কোৱেশ্চনটো হ'ল হোৱাট ইজ সাহাব's ফুল নেম সাহাবৰ সম্পূৰ্ণ নামনো কি আনসাৰ সাহাব's ফুল নেম ইজ সাহাবী আলম সাহাবৰ সম্পূৰ্ণ নাম কি সাহাবী আলম যার অর্থ নাকি হুইচ মিনস যার অর্থ লর্ড অফ দ্য ইউনিভার্স যার অর্থ নাকি গোটেই বিশ্ব ব্রহ্মাণ্ডৰ গৰাকী বা মালিক সো আমাৰ 11 নম্বৰ কোৱেশ্চনটো হ'ল হোৱাট ইজ দ্য মিনিং অফ সাহাব ফুল নেম সাহাবৰ সম্পূৰ্ণ নামৰ অৰ্থ কি আনসাৰ দ্য মিনিং অফ সাহাবী আলম ইজ লৰ্ড অফ দ্য ইউনিভাৰ্স সাহাবী আলমৰ অৰ্থ হ'ল কি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী বা মালিক সেটা আমাৰ 12 নম্বৰ কোৱেশ্চনটো হ'ল whom did Sahab observe standing at the first gate of the neighborhood club so whom did তাৰ কাক সাহাবে অবজাৰ্ভ কৰিছিল তাৰমানে চাই আছিল ষ্টেণ্ডিং থিয় হৈ ফেন্স গেটৰ ওচৰত নেইবৰহুড অফ দ্য নেইবৰহুড ক্লাব আৰু তাৰমানে এই ক্লাবৰ ওচৰতে কাক তাৰমানে সাহাবে চাই আছিল আনসাৰ সাহাব stood at the fence gate সাহাবে থিয় আছিল ফ্ৰেন্স গেটৰ ওচৰত অফ দ্য নেইবৰহুড ক্লাবৰ and observed two young men আৰু দুজন যুৱক মানুহক চাইছিল ড্ৰেছ ইন হোৱাইট ক্লথ আৰু যিসকলে নেকি বগা কাপোৰ পৰিধান কৰিছিল প্লেইং টেনিছ আৰু কি প্লেইং টেনিছ খেলিছিল So আমাৰ 13 নম্বৰ কোৱেশ্চনটো হ'ল what was Sahab wearing when he was the gate of the club what was Sahab wearing সাহাবে তাৰমানে কি পিন্ধিব খুজিছিল when he was at the gate of the club যেতেনি সাহাবে এই গেটৰ ক্লাবৰ ওচৰত থিয় আছিল আনসাৰ Sahab was wearing সাহাবে পিন্ধিছিল a this collared shirt and also a pair of tennis shoes with a hole in one of them short তাৰমানে short shirt পিন্ধিছে আৰু তাৰমানে কি হৈছে এজন তাৰমানে এজোৰা তাৰমানে জোতা লৈছিলে জোতা Mr. Noor, please pick up the phone. আৰু তাৰমানে জোতা তাৰমানে কি মাজত তাৰমানে এটা তাৰমানে ফুট আছিল মানে হল আছিল বিন্দা আছিল সমাজ 14 নম্বৰ কোৱেশ্চনটো হ'ল where is Simapuri Simapuri ক'ত আনসাৰ Simapuri is a place on the periphery of Delhi Simapuri কি দিল্লীৰ এটা তাৰমানে কি ঠাই পেৰিফেৰী 15 number question who is Mukesh answer Mukesh is a young boy who work in Firoza Mukesh হল এজন কি যুৱক লৰা যে নেকি তেনে ফিৰোজাবাদত আছিল a small town famous for its glass bangles এটা কি সৰু চহৰ যিটো নেকি ফেমাস আছিল গ্লাস বনোৱাত গ্লাস আৰু জানে কি চুৰি Where does Mukesh live? Mukesh ক'ত বসবাস কৰিছিল? Answer Mukesh lives in Firozabad. Mukesh Firozabad বসবাস কৰিছিল. His house is in one of the foul smelling towns with garbage strewn all around. আৰু তাৰ ঘৰ কি আছিল? Falling smelling আছিল towns with garbage strewn all around. য'ত নেকি চাৰিওপিনে তাৰমানে কি আছিল গাৰ্বেজ আৰু গাৰ্বেজ আছিল. Answer 17 নম্বৰ কোৱেশ্চন হোৱাট ইজ মুকেশ ড্ৰিম মুকেশৰ সপোন কি আছিল আনসাৰ মুকেশ ড্ৰিমছ অফ বিকামিং এ মটৰ মেকানিক মুকেশৰ ড্ৰিম কি আছিল এজন মটৰ মেকানিক হোৱা
তাৰপিছত answer questions. Who is Sobita? Answer. Sobita is young girl who does the work of soldering peaches glass. She wears a drab pink dress. Sobita কি আছিল? এজন কি যুৱক ছোৱালী আছিল আৰু যিয়ে নেকি সোল্ডাৰিঙৰ কাম কৰিছিল গ্লাছ বনোৱাত আৰু she wears drab pink dress আৰু তেওঁ কি তাৰমানে পিংক কালাৰৰ কাপোৰ পিন্ধিছিল 19 নম্বৰ questions. Why is Mukesh proud to take the author to the home? মুকেশে কিয় গৰ্ব কৰিছিল অথৰক নিজৰ ঘৰলৈ লৈ যাবলৈ? আনসাৰ. মুকেশ was proud to take the author to his home. মুকেশে গৰ্ব কৰিছিল তেওঁৰ অথৰক তেওঁৰ ঘৰত ল'বলৈ because কাৰণ it was being revealed. এটা তাৰমানে কি আনিছিল কি revealed আনিছিল 20 নম্বৰ question. Who is in charge of Mukesh household? মুকেশৰ ঘৰৰ ইনচাৰ্জ নো কোন আছিল? আনসাৰ. দ্য ডটাৰ ইন ল তেনে কি আছিল ডটাৰ ইন ল of the house who was Mukesh elder brother wife was in charge of the house. তেনে কি যি ডটাৰ ইন ল যিটো নেকি তাৰমানে মুকেশৰ ডাঙৰ ভায়েকৰ ঘনীয়েক আৰু হিয়ে তাৰমানে সেই হাউজৰ মানে ঘৰৰ ইনচাৰ্জ আছিল আমাৰ 21 নম্বৰ questions. What does the author of Lost Spring find Sahab doing every day morning? author কি চাইছিল Lost Spring of find Sahab তেনে সাহাবক তাৰমানে খুজুতে doing every morning প্ৰত্যেক ৰাতিপুৱাই answer. The author of the Lost Spring finds Sahab scrounging for gold in the garbage every morning. সাহাবে কি চাইছিল অথৰে কি চাইছিল যে সাহাবে প্ৰত্যেক ৰাতিপুৱাই তাৰমানে কি গাৰ্বেজত কি কৰি আছে কিবা কিবি ভ্যালুয়েবল থিং খুজি আছে answer. What does the garbage mean for the elders of Simapuri? Simapuriৰ elders কাৰণে গাৰ্বেজৰ মানেনো কি? answer. For the elders of Simapuri garbage means the means of survival. It is their daily bread, a roof over their heads. তাৰমানে গাৰ্বেজ তাৰমানে সিহঁতৰ কাৰণে কি আছিল জীৱিকাৰ মূল লক্ষ্য আছিল আৰু তাৰমানে এইটো তাৰমানে এনেকুৱা আছিল যে সিহঁতৰ মূৰৰ ওপৰত যেনে এটা ছাদ এটা আমি 2 মাৰ্কৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম 1 মাৰ্কৰ পৰা আমি কৰিলো সো 2 মাৰ্কৰ হোৱাট ইজ সাহেব লুকিং ফৰ ইন দ্য গাৰ্বেজ ডাম্পস হোৱাৰ ইজ হি এণ্ড হোৱাৰ হেজ হি কাম ফ্ৰম কিছে সাহেবে গাৰ্বেজত কি খুজিছিল আৰু where is he আৰু তেওঁ কৰ and where has he come from আৰু তেওঁ কৰ পৰা আহিছিল answer. in garbage dumps ভিতৰত সাহেব looks for useful items সাহেবে খুজি আছিল কি ব্যৱহাৰিক যোগ্য সামগ্ৰীবোৰ that can be sold for cash আৰু যিবোৰ নেকি sold কৰিব পাৰিব মানে কি বিক্ৰী কৰিব পাৰিব for cash নগদত this item can be sold for cash আৰু হেবোৰ আইটেম তাৰমানে কি কৰিছিল নগদত সেল কৰিছিল কেশত দে আৰ জাস্ট লাইক গোল্ড ফৰ হিম আৰু হেবোৰ তাৰমানে কি আছিল মাত্ৰ হিহঁতৰ বাবে গোল্ডৰ নিচিনা আছিল মানে সোণৰ নিচিনা আছিল sometimes he finds a rupee even a 10 rupee note আৰু মাজে সময়ে তেওঁ এটা নোটো পাইছিল তাৰপিছত ইয়াৰ উপৰিও 10 টকীয়া নোটো পাইছিল if luck favors যদি তাৰমানে হিহঁতৰ লাকটো মানে কি ভাগ্যটো ভাল আছিল সাহাব এণ্ড হিজ ফেমিলি লিভ ইন সিমাপুৰে সাহাব আৰু তেওঁৰ ফেমিলি সিমাপুৰে বসবাস কৰিছিল ইছলাম অন দ্য পেৰিফেৰি অফ দিল্লী কিছুমান মানুহে দিল্লীত পেৰিফেৰি বসবাস কৰা থকা মানুহবোৰে সাহাব এণ্ড হিজ ফেমিলি had migrate from Bangladesh সাহাব আৰু সাহাবৰ ফেমিলি তাৰ মিগ্ৰেট মানে কি প্ৰব্ৰজন হৈছিল কৰ পৰা from বাংলাদেশৰ পৰা প্ৰব্ৰজন হোৱা বুলি আমাৰ সেকেন্ড কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 2015 আছিল what explanation does the author offer from the children not wearing footwear what does explain does author কি এক্সপ্লেইন কৰিছিল offer from children not wearing footwear যে চাইল্ড্ৰেন সকলে যে শিশুসকলে যে জোতাবোৰ একেবাৰে পিন্ধে নাই খালি ভৰি ৰাইছিল বেৰফুটত আনসাৰ some of children simply
do not care to take the trouble of taking their slippers down from the shelf to wear them, and another explanation is that not wearing footwear is tradition. তাৰমানে কি কৈছে কোনোবা এজন ল'ৰাই কৈছিল যে নাই মোৰ মাকে তাৰমানে হেৰি তাৰমানে চেল্ফৰ পৰা নমাই দিয়া নাই, আৰু তাৰমানে কোনোবাই কৈছিল নাই আমাৰ খালী ভৰিত থকা এইটো তাৰমানে আমাৰ কি এটা ট্ৰেডিশ্যন. However, she feels that it is simply an excuse to hide perpetual state of poverty. যদিও তাৰমানে কবিয়ে বুজি পাইছিল মানে অৰ্থৰে বুজি পাইছিল যে নাই এইটো তাৰমানে এটা বাহানা কিহৰ কাৰণে হাইড কৰা মানে লুকানো কি লুকানো সিহঁতৰ তাৰমানে পভাৰ্টি তাৰমানে দৰিদ্ৰটো লুকানোৰ এটা তাৰমানে কি বাহানা. এজ মেনি ফেমিলিজ কেন নট এফৰ্ড টু বাই ফুটৱেৰ ফৰ দেয়াৰ চিলড্ৰেন. বহুতো এনেকুৱা তাৰমানে ফেমিলি আছে পৰিয়াল আছে যিবোৰ নেকি তাৰমানে এফৰ্ড কৰিব নোৱাৰে মানে কিনিব নোৱাৰে তেওঁৰ শিশুৰ বাবে ফুটৱেৰ মানে কি জোতা বা চেণ্ডেল. Number 3 questions most important 2012-2014 আছিল. Is Sahab happy working at tea stall? Sahab কি সুখী আছিল নেকি টি ষ্টলত কাম কৰি? Sahab got a job at a tea stall. Sahabe তাৰমানে পাইছিল এটা কি জব টি ষ্টলত where he was paid Rs100 আৰু য'ত নেকি তেওঁ মান্থলি তাৰমানে 800 টকা পাইছিল and all his meals আৰু তেওঁৰ সকলো খাদ্যবোৰ তাতে পাইছিল. But Sahab seems unhappy. কিন্তু চাহেবে তথাপি কি অসুখী আছিল বিকজ কাৰণ হি হেজ লষ্ট হিজ ফ্ৰীডম তেওঁৰ ফ্ৰীডম তাৰমানে তেওঁৰ স্বাধীনতা কি হেৰুৱাইছিল. দ্য কেনিষ্টাৰ বিলংছ টু দ্য অ'নাৰ. এই কেনিষ্টাৰৰ অ'নাৰটো তাৰমানে দোকানৰ অ'নাৰটো চাহেব ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ. চাহেব তেওঁ তাৰমানে নিজৰ আৰু কামত টিকি নাছিল. আমাৰ 4 নম্বৰ কুৱেশ্যনছ 2013 আহিছিল. What did garbage mean to the children of Simapuri and to their parents? Garbageৰ মানে নেকি শিশুৰ বাবে আৰু সীমাপুৰীৰ যিবিলাক নেকি শিশু আৰু পেৰেণ্টছৰ বাবে গাৰ্বেজৰ মানে নেকি? আনচাৰ গাৰ্বেজ মিনছ গল্ড টু দ্য পুৰ ৰেগ পিকাৰ্ছ. গাৰ্বেজৰ অৰ্থ কি গল্ড মানে সোণ. কাৰ বাবে ফৰ পুৰ ৰেগ পিকাৰ্ছ মানে কি দুখীয়া ৰেগ পিকাৰ্ছৰ কাৰণে. বিকজ কাৰণ some of it can be sold for cash. তাৰ পৰা যিমানবোৰ মানে আইটেম পোৱা যায় এইটো তাৰমানে কি কৰিব যায় বিক্ৰী কৰা যায় কেছত. thus becoming a means সেইবোৰ or মানে হ'ল of survival for the children of Simapuri and for their parents. সীমাপুৰীৰ চাইল্ড্ৰেন আৰু সিহঁতৰ পেৰেণ্টছৰ বাবে এইটো এটা কি বৰ এটা কি গুৰুত্বপূৰ্ণ চাৰ্ভাইভেল. ইট ইজ প্ৰভাইডিং দেম দেয়াৰ আৰু এইটোৱে দাঙি ধৰে সিহঁতৰ ডেইলি ব্ৰেড সদায় খোৱাটো এণ্ড ৰুফ অভাৰ দেয়াৰ হেডছ আৰু সিহঁতৰ মূৰৰ ওপৰত এটা কি চাদৰ নিচিনাকৈ. চ' মই 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম. এইটো আমাৰ বাবে কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হ'ব. চ' 2013 আৰু 2016 চনত আহিছিল. হোৱাট ইজ দ্য একচুৱেল নেম অফ চাহেব? হু ৱাজ চাহেবনো কোন? হোৱাট ৱাজ হিজ ফুল নেম তেওঁৰ সম্পূৰ্ণ নাম কি? হোৱাট ৱাজ দ্য আইৰনি এবাউট হিজ নেম তাৰমানে আইৰনি মানে কি তেওঁৰ অৰ্থ তেওঁৰ নামৰ অৰ্থ নেকি? নাইবা এনেকুৱা কুৱেশ্যন হ'ব পাৰে হোৱাট ইজ একচুৱেল নেম অফ চাহেব চাহেবৰ একচুৱেল নেমটো কি? হোৱাট ডাজ ছিগনিফাই আৰু এই নেমটো কি আমাক চিন দিয়ে কি ছিগনিফাই কৰে. চ' মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হ'ব. Answer Sahab is a poor rag picker who lives in Simapuri. Sahab আছিল কি এজন দুখীয়া ৰেগ পিকাৰ যিয়ে নেকি সীমাপুৰীত বাস কৰিছিল. His full name is Sahabi Alam. তেওঁৰ সম্পূৰ্ণ নাম আছিল কি সাহাবি আলম. Which means Lord of the Universe আৰু যাৰ অৰ্থ নেকি আছিল গোটেই বিশ্ব ব্ৰহ্মাণ্ড গৰাকীৰ মালিক. The irony lies in the meaning of his name itself. আইৰনিৰ মানে আছিল কি তেওঁৰ নামৰ এইটো এটা মানে নিজৰে. একৰ্ডিং টু হিজ নেম তেওঁৰ নামৰ মতে হি শুড বি এ কিং তেওঁ এজন কি ৰজা এণ্ড এনজয় আৰু তাৰমানে এনজয় কৰিব অল দ্য লাক্সাৰিজ অফ লাইফ সকলো তাৰমানে উজ্জ্বল লাইফ. বাট আনফৰ্চুনেটলি হি ইজ বেয়াৰফুট ৰেগ পিকাৰ কিন্তু অভাগ্যক্ৰমতে তেওঁ এজন কি বেয়াৰফুট মানে কি বেয়াৰফুট মানে যেনেকৈ খালী ভৰি থাকে তাক বেয়াৰফুট বুলি কয়. বেয়াৰফুট ৰেগ পিকাৰ হু লেক্স ইভেন
দ্য বেচিক নেচেচিটিজ আৰু তাৰ ইমানো অভাগ্য যে তেওঁ তাৰমানে বেচিক যিবিলাক নেকি প্ৰয়োজন সেইবিলাকো নাই পোৱা 6 নম্বৰ কুৱেশ্যনছ why is Mukesh realistic about his dreams answer Mukesh has his own aims and dreams and wants to be his own master Mukeshe নিজৰ তাৰমানে এইমছ আছিল লক্ষ্য আছিল আৰু এটা সপোন আছিল যে তেওঁ নিজৰ তাৰমানে কি মাষ্টাৰ হ'ব He does not always want to remain a Bengal maker. তেওঁ সদায় এই বেংগল মানে কি ইয়াত মানে চুৰি বুজাইছে চুৰি মানে কি ছোৱালীবিলাকে যে হাতত যে দিয়ে খাৰু নিচিনা এইবিলাক ৰিমেইনছ এ বেংগল মেকাৰ তেওঁ সদায় বেংগল তাৰমানে বনাব He wants to go to Garbas and get the required training. তেওঁ গাৰ্বেজ নহয় গেৰেজ তেওঁ তাৰমানে ক'ত যাব খোজে তেওঁ গেৰেজত যাব খোজে এণ্ড গেট ৰিকুৱাৰ্ড ট্ৰেইনিং আৰু তাৰমানে তেওঁ ট্ৰেইনিং ল'বলৈ খোজে হি ইজ থাছ তেওঁৰ সেইবোৰ ডিটাৰমাইণ্ড টু এচিভ হিজ গ'ল এণ্ড বিকাম এ মটৰ মেকানিক তেওঁ যে গেৰেজ যাব সেইটো তাৰমানে তেওঁ কি এচিভ কৰিব কি পাব তেওঁ তাৰমানে এইবিলাক কেনেকৈ কৰে এইবিলাক পাব আৰু তেওঁ তাৰমানে কি মটৰ মেকানিক হ'ব পাৰিব Question number 7 What is Mukesh's dreams Mukesh's সপোন কি আছিল Do you think he will be able to fulfill his dream তুমি ভাবানে মুকেশে তাৰমানে তেওঁ যিটো ড্ৰিম আছিল সেইটো ফুলফিল কৰিছিল why কিয় নাইবা why not কিয় নহয় or নাইবা এনেকুৱা কুৱেশ্যন আনসাৰ হ'ব পাৰে Who is Mukesh Mukesh কোন What is his dream আৰু তেওঁৰ সপোন কি আছিল Answer Mukesh belongs to the Bengal makers of Firozabad, where each family is engaged in Bengal making. Mukesh তাৰমানে কি ফিৰোজাবাদৰ তাৰমানে এটা দুখীয়া ফেমিলি যিয়ে নেকি চুৰি বনাই এইটো তাৰমানে ফেমিলিৰ পৰা বিলং কৰিছিল অন আস্কিং আৰু সুধিছিল মুকেশে কৈছিল আই উইল বি এ মটৰ মেকানিক মই মটৰ মেকানিক হ'ব খোজোঁ আই উইল লাৰ্ণ টু ড্ৰাইভ এ কাৰ আৰু মই কাৰ কেনেকৈ ড্ৰাইভ কৰে মই সেইটো শিকিব খুজিছোঁ দাস হি ৱান্টছ টু বি হিজ অন মাষ্টাৰ আৰু তেওঁ নিজৰ ভৰিত থিয় হ'ব খোজে মানে হাউ এভাৰ বিকজ হি ইজ কট আপ ইন দ্য ভিজুৱেল চাইকেল ক্ৰিয়েট বাই আদাৰ্ছ হি উইল নট বি এবল টু ৰিয়েলাইজ হিজ ড্ৰিম এণ্ড উইল ৰিমেইন এ বেংগল মেকাৰ হি উইল নট তেওঁ পৰা নাছিল এবল সমৰ্থ হ'বলৈ ৰিয়েলাইজ বাস্তৱত হিজ ড্ৰিম তেওঁৰ যিটো সপোন আছিল এণ্ড উইল ৰিমেইন আৰু তেওঁ এগেইন তাৰমানে কি কৰিলে বেংগল মেকাৰে কৰিলে কুৱেশ্যন নম্বৰ 8 হোৱাট মেক্স দ্য চিটি অফ ফিৰোজাবাদ ফেমাছ হোৱাট মেক্স কি বনায় দ্য চিটি ফিৰোজাবাদ চিটি কি বনায় আৰু কি হ'ব তাৰমানে ফেমাছ 2015 চনত আহিছিল মষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে দে এনচাৰ ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগল মেকিং ইণ্ডাষ্ট্ৰি ফিৰোজাবাদ কি বেংগল মেকাৰ ইণ্ডাষ্ট্ৰিৰ বাবে কি ফেমাছ বিউটিফুল বেংগলছ কেন বি চিন অল অভাৰ আৰু ইয়াতে তাৰমানে সকলো ধৰণৰ বিউটিফুল যিবিলাক নেকি চুৰি আছে এইবোৰ তাৰমানে চোৱা যায় এভৰি ছেকেণ্ড ফেমিলি ইটছ ইংগেজ ইন দ্য বিজনেছ অফ বেংগল মেকিং ইয়াৰ সকলো পৰিয়ালে তাৰমানে এই বেংগল মেকিঙৰ বিজনেছত ব্যৱসায়ত তাৰমানে কি খাপ খাই আছে ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰি আৰু এইটোৱে কি এটা চেণ্টাৰ কি ভাৰতৰ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰিৰ মাজভাগ হুৱেৰ ফেমিলিজ হেভ স্পেণ্ড জেনেৰেশ্যন ৱৰ্কিং এৰাউণ্ড ফাৰ্নেছ আৰু য'ত নেকি যে পৰিয়ালৰ মানুহে তাৰমানে কি স্পেণ্ড কৰে মানে খৰচ কৰে আৰু তাৰমানে এই ফাৰ্নেছৰ বিৰুদ্ধে তেনে কাম কৰে কুৱেশ্যন নম্বৰ 9 মেনশ্যন দ্য হাজাৰ্ডছ অফ working in the glass Bengal's industry mention the hazards of working in the glass Bengal industry মানে মেনশ্যন কৰা হাজাৰৰ য'ত নেকি তাৰমানে গ্লাছ বেংগল কৰা ইণ্ডাষ্ট্ৰি তাৰমানে কাম কৰে আনচাৰ দ্য গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰি হেজ এ ভেৰি হাজাৰ্ডাছ ৱৰ্কিং এনভাইৰনমেণ্ট এইটো কি এনভাইৰনমেণ্টৰ ওপৰত বেয়া কাম কৰি আছে পিপল ৱৰ্ক ইন গ্লাছ ফাৰ্নেছ জনসাধাৰণে কি গ্লাছ ফাৰ্নেছৰ ওপৰত কাম কৰে উইথ হাই টেম্পাৰেচাৰ ইন ডিংগি চেলছ উইথাউট এয়াৰ লাইট আৰু কি
বতাহ আৰু লাইটৰ অবিহনে তাৰমানে তাৰ কাম কৰে most end up losing their eyesight even before they become adult আৰু ইহঁতে এডাল্টছ হোৱাৰ আগতে নিজৰ চকুৰ যিটো নেকি ৰশ্মি চকু দেখা ক্ষমতা সেইটো তাৰমানে কি হেৰুৱাই পেলায় owing to their misery they are caught in vicious cycle of people who exploit them. Okay, my question number 10 to hall. Why does the author say that the Bengals maker are caught in vicious web? Naiba enka hoba pare what Fornuses conspired to keep the workers in the Bengals industry of Firozabad in poverty. So video to most tamane ki heri he ase long ase so ami okol tamane ki answer bu pori aso also no koi dia. So answer the Bengal makers in Firozabad in exploit at the hands of the showgirls, the middlemen, the policemen, the lawmaker, the bureaucrats and the politicians. Thus the women steeped in poverty they cannot from happiness from the betterment. Moreover the children are also compelled to join some trade at an early age, thus meaning in the vicious web. Question number 11. What was the promise made by the narrator to Sahab? Why was she embraced? Answer. The author made a promise to open a school. The writer was embarrassed because she was not open the school yet, and Sahab's gift of asking her, "Is your school ready?" She feels embarrassed. She made promise that was not meant. Why could the Bengal maker not organize themselves into a cooperative? Answer. The Bengal makers could not organize themselves into a cooperative because they were trapped in the vicious circles of shakers, middlemen, policemen, and bureaucrats and politicians who exploit them. If they tried to organize themselves, they would be beaten by the police and put in jail. Question number 13. Why had the rock figures come to live in Samaburi? Or why did Sahab's friends live in Dhaka and migrate to India? Answer. Once Sahab's friends live in Bangladesh amidst the green fields of Dhaka, there were many storms that swept away their fields and farms. That's why they migrated to Delhi and settled down in Samaburi looking for an occupation. Answer. Why do the young inhabitants of Firozabad end up losing their eyesight? 2016. Answer. The young boys and girls of Firozabad work with their fathers and mothers. They have a flickering oil lamp in front of them. They wear pitch of glass in bangles. Their eyes get more used to dark than to the lights outside. Many of them lose their eyesight before they become an adult. Question number 15. What dam does Lost Spring explore, or what does the Little Lost Spring convey? Answer. Spring is associated with childhood just as spring is the season when flowers bloom. Similarly, childhood is the period of when he individual bloom and grows. Any Chang here present the horrific truth about the life of children in India who are victims of child labor and are not allowed to grow and bloom freely. Their childhood or spring times is lost. Okay, what makes the city of Firozabad famous? Firozabad is famous for its mangles industry. Bengals can be seen all over. Every second family is engaged in business of Bengal. It's center of India's glass blowing industry, where families have spent generations working around furnace. So আমাৰ আজি ভিডিওটো আমি ইয়াতে তাৰমানে সমাপ্ত কৰি আছোঁ বহুত লং হৈ আছে আমাৰ ভিডিও সো নেক্সট ভিডিও যদি লাগে আৰু অটো সহকাৰে বুজাব লাগে তেনে মোক কমেন্ট কৰি জনাবা আৰু তাৰমানে যদি ভিডিওটো ভাল লাগে তেনে লাইক কৰিবা মই আজি তাৰমানে 100টা লাইকৰ আশা কৰিলো মই ভাবিলো যে তোমালোক মই 100টা লাইকৰ আশাটো পূৰ্ণ কৰিবা ওকে থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিও বাই বাই টেক কেয়াৰ